ব্লগাৰ নমস্কাৰ মই আকাশে আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি আমি পিকনিকলৈ গৈ আছোঁ অৰুণাচল যাম আৰু এতিয়া সময় পুৱা 7 বাজিছে 7 বজাতে আমি ওলাইছোঁ আমাৰ মোৰ বন্ধু খনিনৰ গাড়ীত তাৰপিছত পিছফালে আছে তপনৰ শ্ৰীমতী আছে তাৰপিছত আৰু এখন গাড়ী আমাৰ আগতে গৈ আছে আমি লগ পাম আমি এতিয়া তিনিচুকীয়া হৈ নাযাওঁ আমি মাকুম বাইপাছেদি গৈ থাকিম মাকুম বাইপাছেদি গ'লে আমাৰ অলপ সোনকালে হ'ব সেইকাৰণে আমি আমাৰ গন্তব্যস্থান আচলতে বহুত দূৰ আমি ৰয়িঙৰ পৰা অলপ ফালৰি কাটি তেজুৰ ৰোডত আমি যাম আমাৰ ঠাইডোখৰ মেভো বুলি কয় আৰু আমি ঠাইডোখৰ যথেষ্ট ধুনীয়া আমি এবাৰ গৈছিলোঁ মাত্ৰ আপোনালোকক দেখাই দেখিম ঠাইবিলাক প্ৰাকৃতিক সৌন্দৰ্যখিনি আপোনালোকে চাব কিন্তু আপোনালোকে যদি ভিডিঅ'টো স্কিপ কৰে তেনেহ'লে মোৰ ভিডিঅ'খিনিত আপোনালোকে ঠাইবিলাক নেদেখিব সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ অনুৰোধ জনাইছোঁ সময় 7:43 হৈছে আৰু কুঁৱলীয়ে খুব ঢাকি ৰাখিছে আজি আপোনালোকক দেখাইছোঁ চাওক আগত এইবিলাক কুঁৱলীয়ে ঢাকি ৰাখিছে পুৰা সম্পূৰ্ণ আৰু আচলতে আমি দূৰৰ ঠাইলৈ ওলাইছোঁ কাৰণে আমি লাহেধিৰে যাবলৈ বিচাৰিছোঁ ঘন কুঁৱলীয়ে ঢাকি ৰখাৰ কাৰণে ৰাস্তা ফটফটীয়া হোৱা নাই লাহেধিৰে যাব লাগিব সাৱধানতা অৱলম্বন কৰিব লাগিব তাতে চৰকাৰে SOPও লগাইছে আৰু আমি সকলোকে অনুৰোধ জনাইছোঁ আমি যেনেদৰে লাহে লাহে গৈছোঁ আপোনালোকেও অন্ততঃ চাই চিতি গাড়ীবিলাক চলাওক অন্ততঃ এনেকুৱা শুভ দিনত আপোনালোকে পিকনিকলৈ ওলায় আৰু আপোনালোকে যেনেধৰণে পিকনিকলৈ ওলাইছে তেনেদৰে ঘৰলৈ উভতি আহক আৰু সেইটোৱে অনুৰোধ জনাইছোঁ আৰু যিসকলে গাড়ী চলায় তেওঁলোকলৈ অনুৰোধ যে আপোনালোকৰ হাততে আচলতে ইমানকেইজন মানুহৰ জীৱনটো আপোনালোকে লৈ থাকে আৰু আপোনালোকে যেন ভালদৰে যেনেকৈ তেওঁলোকক নিছিলে তেনেকৈ আপোনালোকে তেওঁলোকক ঘৰ বা গন্তব্যস্থান পোৱাহি আমি ডুমডুমা পালোহি এতিয়া 7:53 হৈছে আৰু ইয়াৰ পাছতে আমি কি কয় ৰূপাই পামগৈ ৰূপাৰ পিছত আমি চিধা যামগৈ আমি শদিয়া ব্ৰিজ হৈ আচলতে ডক্টৰ ভূপেন হাজৰিকাৰ সেইটো হৈ আমি যাম আজি আমাৰ পিকনিক ঠাইলৈ আৰু আপোনালোকক ঠাইবিলাক দেখাই থাকিম এতিয়া আপোনাৰ 7:53 হৈছে আৰু আমাৰ আৰু 2 ঘণ্টামান লাগিব এইখন ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল দলং ডক্টৰ ভূপেন হাজৰিকা সেতু ভূপেন হাজৰিকাৰ সেতু ইতিমধ্যে আৰম্ভ হৈ গ'ল ষ্টাৰ্ট হৈ গ'ল আমি তাৰ ওপৰত উঠিলোঁ আৰু অকণমান পিছতে আমি আৰু 5 মিনিট ধৰক 5 মিনিটৰ পিছতে আমি ব্ৰহ্মপুত্ৰৰ যিখন মেইন সুঁতি যিখন মেইন দলং তাত পামগৈ আৰু তাতে খুব চাৰিওকাষে খুব ধুনীয়াকৈ কি কয় সৰিয়হ ফুল ফুলি আছিলে আৰু সেই ওচৰতে আমি চাহ খোৱাৰ ব্যৱস্থা মানে গাড়ীতে চাহ লৈ অহা আছে সকলোবিলাক আমি তাতে খাম দু ঘন্টা 2 ঘণ্টা লাগিব 2 ঘণ্টা কণী
কি ওলাইছে এই আমাৰ মাঘ বিহুৰ আগতীয়াকৈ মানে শুভেচ্ছা জনাই তিলৰ লাৰু আৰু হাই কি কয় নিপনীয়া আছিলে নহয় তিল পিঠা লোৱা কৰো তিল পিঠা লিও তিল পিঠা লৈ আহিছোঁ আমি চাহৰ লগত তিল পিঠা তুমি বনাই আনিছা ন ঠিক 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 কালি মোৰ গায় কিবা কিবি চপা খোৱা শদিয়া আমি শদিয়া পালোঁ এতিয়া শদিয়া ইয়াৰ পৰা আগলৈ গৈ থাকিম আৰু 10-12 কিলোমিটাৰ মানৰ পাছতে আমি শান্তিপুৰ গেট পাম শান্তিপুৰ গেটতে আমাৰ অৰুণাচল সোমোৱা গেটৰ কাগজ পত্ৰ কাম কৰিম সেইখিনি কৰাৰ পিছতে আমি ভিতৰলৈ तो ये मेरा हाँ ये बिया पातिले माने Rowing Bazaar Committee welcome you মোক কাহ লগোৱা সময় 10 বাজিছে আৰু আমি ৰয়িং পালোহি এতিয়া ৰয়িঙৰ পৰা আমি হুনচাইতে যাম তেজুৰ ৰোডত আমাৰ মেইন গন্তব্যৰ স্থানটো আছে যিটো ঠাইলৈ আমি যাম চশমা আজি বেছি ভাল লাগিছে সেইদিনাখন কিয়নো কেনেকুৱা লাগিছে কৈ দিয়া অৰুণাচললৈ প্ৰথম আহিছা নে এই ঠাইলৈ তপন মই আগতে আহিছোঁ এই ঠাইলৈ নাই অহা এবাৰ প্ৰথম আহিছোঁ নাই অহা ন কণী আহিছোঁ আমি বন্ধু খনিনে ড্ৰাইভ কৰি আছে খনিনে মই চিধাৰ্থেও আহিছোঁ আগতেও আহিছোঁ আমি বাৰিষা দিনতো আহিছিলোঁ যেতিয়া আহিছিলোঁ বাৰিষা দিনত তেতিয়া নদীৰ পানী যথেষ্ট খৰচোতা নদী ওপৰৰ পৰা পাহাৰৰ ওপৰৰ পৰা বৈ আহিছে আৰু খুব ধুনীয়া তেতিয়া পানী ভৰপূৰ হৈ আছিলে আৰু এতিয়া পানী অলপ কম এতিয়া আমি ঠায়ে ঠায়ে যাব পাৰোঁ আমি পালোহি নেকি আমি আমাৰ আৰু এখন দলং দেখাইছোঁ এইখন দলঙৰ পিছতে আৰু এখন দলং আছে এই দলঙৰ পিছতে আমি আমাৰ পিকনিক প্লেচটো পাই যাম খুব ধুনীয়া ঠাই অৰুণাচল বুলি ক'লে সঁচাকৈ ধুনীয়া ঠাই প্ৰাকৃতিক সৌন্দৰ্যত অৰুণাচল অতুলনীয় আৰু সেই অতুলনীয় ঠাইলৈ আহি আছোঁ আগত দেখিছে যে তাৰ পাহাৰটোৰ ওচৰতে আমাৰ কি কয় পিকনিক প্লেচটো আৰু খুব ধুনীয়াকৈ ওপৰৰ পৰা নদী এখন বৈ আহিছে দুটা পাহাৰৰ মাজেদি আৰু আমি সেই ঠাইলৈ গৈ আছোঁ
পাহাৰটো দেখিছে ওচৰত এয়া আপোনালোকক কেমেৰাত দেখাইছোঁ দূৰ ওচৰ লাগিছে কিন্তু ইমানো ওচৰ নহয় ইয়াৰ পৰা আপোনাৰ 15-20 কিলোমিটাৰ আছে আৰু আমাৰ চাইডে চাইডে কহুৱা ফুলি আছে দেখিছে আপোনালোকে দেখিছে কহুৱা চাওক এই ৰাস্তাটো ৰয়িঙৰ পৰা ফালৰি কাটি আহি তেজুৰলৈ যিটো যোৱা ৰোড ৰয়িঙৰ পৰা আহি যিটো তেজুলৈ যায় সেই ৰোডটো আপোনালোকক দেখাইছোঁ পিকনিক প্লেচটোত খুব কম মানুহ আহে এতিয়ালৈকে আমি দুবাৰ আহিছোঁ এবাৰলৈকে 3বাৰ খুব ধুনীয়া তাৰপিছত এই মানুহ নাহে এই ঠাইলৈ খুব মানুহ সমাগমটো খুব কম সেইকাৰণে আমি আহিছোঁ আচলতে আমি খুব ঠাণ্ডাকেইটা আহিছোঁ ফেমিলি লৈ আহিছোঁ সেইকাৰণে আমি হুলস্থুলীয়া পৰিৱেশ এটালৈ অহা নাই ঠাণ্ডা পৰিৱেশ এটালৈ আহিছোঁ উৎপতীয়া ল'ৰাটো এইটো এই ড্ৰাইভাৰটো ই উৎপাত কৰি সেইকাৰণে ইয়াক গাড়ী চলাবলৈ দিয়া হৈছে হ'ব 2 লাখ মান হ'ব নেকি ধুনীয়া পাহাৰ ফাইনেলি আমি আজি আহি আমাৰ পিকনিক প্লেচ পালোহি আৰু খুব ধুনীয়া ঠাই দেখিছে সোঁফালে পাহাৰ চাৰিওকাষে পাহাৰেই আছে আৰু নদীখন সোঁফালৰ পৰা নদীখন বৈ আহিছে ছাইডটোৰ পৰা এই ছাইডটোৰ পৰা বৈ আহিছে এই ছাইডটোতে আমি ইয়াতে পিকনিক খাম আজি আৰু এই ঠাইডোখৰ কি কয় ৰয়িঙৰ পৰা তেজুৰ ৰোডটোত ৰয়িঙৰ পৰা ফালৰি কাটি যিটো তেজুৰ ৰোড আছে তাতে এইডোখৰ এই কি আছিলে মেব ঠাইডোখৰ নাম মেব এখন দলং আছে দলঙৰ তলতে দলঙৰ পৰা অলপ সোমাই আহিব লাগে আৰু সোমাই আহি আমি এই ঠাইডোখৰ পালোহি মেব আৰু খুব ধুনীয়া ঠাই আৰু আজি আমি এনজয় কৰিম আমাৰ বন্ধুসকলৰ কি কয় পত্নীসকলো আহিছে মোৰ কুটুমনীসকলো আহিছে কুটুমনীসকলত আমি আজি জানুৱাৰী পিকনিক আজি প্ৰথম খাম আৰু আপোনালোকক দেখাই থাকিম পৰিৱেশটো দেখাম আমি গাও ধুম তাৰপিছত হাঁহ মাংস লৈ আহিছোঁ কালি মই নিজে হাঁহ কাটি মেলি কি কয় চব ৰেডি কৰি থৈ দিছোঁ আৰু আজি আহিম বনাই খাব লাগে অকল আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব Ready, Bangor? Picnic. এবাৰ হাঁহ মাংস লাগি দিছোঁ আৰু আমি কি কয় ব্ৰইলাৰ মাংস ইতিমধ্যে হৈ গৈছে শিঙা আৰু এতিয়া হাঁহ মাংস শিঙাৰ পিছতে আমি জুইত দিম তাৰপিছত আমি খাম আৰু খোৱাৰ আগতে আপোনালোকক দেখাই ল'ম মই গাহৰি নাখাওঁ দীপাংকক দেখাই দিয়া ভাত দীপাংকক চাই দিয়া কিবা কবা নে চলাই আহিব লাগিব ন ব্ৰইলাৰ মাংস হৈ গৈছে আৰু হাঁহ মাংস চাওক হৈ গৈছে ন হৈ গৈছে আমি খাবলৈ পাৰিম আৰু আপোনালোকক দেখাইছিলোঁ যে কিনিছিলোঁ অলৰেডি হৈ গৈছে আমাৰ এয়া এইজন নিৰামিষজন টুপি পিন্ধাজন হে কণী খাই নিৰামিষ বনিছে বোলে গোন্ধ এটা আহিছে ধুনীয়া
আধা কিলো দিছিলে আমি ঘৰলৈ উভতিব লৈছোঁ আৰু ঘৰলৈ উভতি সোনকালে উভতিম ইয়াৰ পৰা ঘৰলৈ যাওঁতে 3 ঘণ্টামান বাট আৰু হাতে হাতে বস্তুবিলাক লৈ লৈছোঁ খৰি বাচি থাকিলে খৰি 3 মুঠা আনিছিলোঁ 3 মুঠা খৰিত এমুঠা বাকিয়ে থাকিলে আমাৰ বেছি চব্জিও নাছিলে হাঁহ মাংস আছিল অকল তাৰপিছত ভাত আৰু হাঁহ মাংস এইকেইটাই বস্তু আছিল আৰু এতিয়া আমি ঘৰলৈ উভতিব লৈছোঁ বেলি লহিয়ালীয়া পৰিৱেশটো আপোনালোকক দেখাইছোঁ এবাৰ চাওক খুব ধুনীয়া পৰিৱেশ যদি আপোনালোকে এই ঠাইলৈ আহিব বিচাৰে তেনেহ'লে আহিব পাৰে টিকেট ফালৰ পৰা আহি থাকিলে ৰয়িঙলৈ আহোঁতে ৰয়িং টাউন নোপোৱাৰ আগতে সোঁ ছাইডে আপোনালোকে তেজুলৈ যিটো ৰোড আছে সেই ৰোডটোত সোমাই দিব লাগিব আৰু সোমাই আহি থাকোঁতে আপোনালোকে ইয়াৰ শেষত এই পাহাৰটোৰ কাষতে দলংখন পাব এই দলংখনতে এই ঠাইটুকুৰা আছে খুব ধুনীয়া ঠাই আৰু খুব ধুনীয়া চেনেহী সেউটো তাৰ পৰা দুখন নদী বৈছে এখন আৰু সেইখন তাৰ লগতে সেই যিটো ঠাই চেনেহীটো দেখিছে তাৰ ওপৰত বোলে এখন ওলমা দলং আছে আমি ওলমা দলঙলৈ যোৱা নাই আৰু কেতিয়াবা যাম এতিয়া মই এডোখৰ ঠাই আহিলোঁ যে সেইডোখৰ পৰা এটা ঝৰ্ণা বৈ আহিছে তাৰ অলপ আগৰ পৰা কিন্তু আমি সেই ওলমা দলং পোৱাগৈ নাই আমি আকৌ আহিলে আকৌ যাম তালৈ সেই ওলমা দলংখন চাবলৈ যাম আৰু আপোনালোকে আহিব আমি এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ আৰু সময় হৈছে 4 বাজিছে 4 বাজি 5 মিনিট 4 ঘণ্টাৰ ভিতৰত আমি আমাৰ ঘৰ পানীতোলা আমি পাই যামগৈ আৰু আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো আজি মানে ঠাইডোখৰ কিমান ধুনীয়া আপোনালোকক দেখালোঁ আপোনালোকে চাই কেনেকুৱা পালে আমাক মন্তব্য কৰি জনাব কমেণ্ট কৰি জনাব আৰু যদি সঁচাকৈয়ে ভাল পালে আপোনালোকে এই ঠাইডোখৰলৈও আহিব আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে বা আনন্দও পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব